মুখ্যমন্ত্ৰীয়ে কয় মিয়াক শাস্তি দিয়াৰ কথা। অগপ নেতা জাবেদ ইছলামে কয় তাৰ ওলোটা। মানকাছাৰত এইবাৰ কোন দিশে নিৰ্বাচনী বঁটা? মানকাছাৰত অগপ বিজেপিৰ কোনে পাব টিকট? মুখ্যমন্ত্ৰীয়ে কয় মিয়াক কষ্ট দিব লাগে। মিয়াক যিয়ে যেনেকৈ পাৰে কষ্ট দিয়ক। ৰিক্সাত উঠি ৫ টকা ভাড়া হলে ৪ টকা দিবলৈ কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা মানকাছাৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ কথা ওলোটা। আমাৰ চৰকাৰে হিন্দু মুছলিম নকৰে। আমার সরকার তো হিন্দু মুসলিম নকরে। আমার সরকার তো ঘরত হিন্দু মুসলিম নাই, অরুণোদয়ত হিন্দু মুসলিম নাই, রেশন কার্ডত হিন্দু মুসলিম নাই, নিযুত মইনাত হিন্দু মুসলিম নাই, ট্রিটমেন্ট ফ্রি এডুকেশনত হিন্দু মুসলিম নাই। গতিকে লাখপতি বাইদত নাই, মুখ্যমন্ত্রী আত্মনির্ভরশীলত নাই। ৩০০ জন পাব আমার সমষ্টিত ৬ তারিখে। গতিকে সকলো ঘৰৰ আমি 92% মুছলিম মানুহ পাই আছে ইয়াত। গতিকে ইয়াতো হিন্দু মুছলিম নাই। কোনোবা হিন্দু মুছলিম কৰিব পাৰে, UDF কৰিব পাৰে, বেলেগে কৰিব পাৰে, সেইবিলাকত আমি নাই। আমি ৰাজধৰ্ম পালন কৰি আহিছোঁ। মোৰ দেউতাৰ পৰা ময়ো সেম ৰাজধৰ্ম পালন কৰি আছোঁ আৰু পালন কৰি যাম। হিন্দু মুছলিম সকলোকে সমান, জাত পাত নিৰ্বিশেষে মই সকলোকে সমান দেখিম। জাবেদ জিকিলে আচুৰ পৰিব নিদিয়ে মিয়াক। মানকাছাৰৰ সংখ্যালঘু ৰাইজৰ কাষত মই নিজেই থাকিম বুলি দাবী। কংগ্ৰেছৰ সময়তহে হৈছিল হিন্দু মুছলমানৰ ৰাজনীতি। বিজেপিয়ে মুছলমানক বঞ্চিত কৰা নাই। মিয়া হওক, হিন্দু হওক, মুছলিম হওক, মই জিকিলে এই সমষ্টিত কোনো ধৰণৰ আঁচ পৰিব নিদিওঁ। মই পাখিৰে ঢাকি ৰাখিম আমাৰ সমষ্টি। নামনি অসম গোটেই সমষ্টিৰো সংখ্যালঘু মানুহক মই নিজে চোৱা চিতা কৰিম, মই নিজে থাকিম। কংগ্ৰেছৰ আমলত কোনো ডক্টৰ হোৱা নাই আমাৰ মানুহ, কোনো ইঞ্জিনিয়াৰ হোৱা নাই। গায়ে গায়ে কংগ্ৰেছৰ সময়তো আমাৰ চাকৰি পোৱা নাই, পুলিচৰ চাকৰি পোৱা নাই, স্কুলৰ চাকৰি পোৱা নাই, ডিপাৰ্টমেণ্টৰ চাকৰি পোৱা নাই। এতিয়াতো চবে পাই আছে গ্ৰামে গ্ৰামে। তেনেহ'লে আমিতো কংগ্ৰেছৰ সময়তহে হিন্দু মুছলিম হৈছে। কংগ্ৰেছৰ সময়তহে এইবিলাক চাকৰিৰ ক্ষেত্ৰত টোটালি ডিপ্ৰাইভ কৰিছে আমাক মুছলিম মানুহক। বিজেপি ডিপ্ৰাইভ কৰা নাই। এতিয়া IITত ফাৰ্ষ্ট পজিশ্যন পায়, APSCত এতিয়া পজিশ্যন পাই আছে। আমাৰ ল'ৰাবিলাক এতিয়া শিক্ষিত যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে চাকৰি পাই আছে। জাবেদ ইছলামৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া আহিল ৰাইজৰ দলৰ পৰা। অগপ বিজেপি চৰকাৰে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত বসুন্ধৰা আঁচনিৰ জৰিয়তে দখল থকা লোকক ভূমিপট্টা প্ৰদান কৰা নাই। জিলাখনত বসুন্ধৰা আঁচনিৰ বাবে আবেদন কৰা লোকসকলৰ আবেদন চৰকাৰে সমূহীয়াভাৱে খাৰিজ কৰিছে। অন্য জিলাসমূহৰ জনসংখ্যাৰ অনুপাতে দক্ষিণ শালমাৰা মানকাছাৰ জিলাত অৰুণোদয়ৰ লগতে বিভিন্ন আঁচনিৰ সুবিধা চৰকাৰে কমকৈহে প্ৰদান কৰিছে। অভিযোগ ৰাইজৰ দলৰ। জাবেদ ডাঙৰীয়া চাগে নাজানে যে দক্ষিণ শালমাৰা মানকাছাৰত ৫.৫ লাখ মানুহ আৰু মাজুলীত ১,৭০,০০০ মানুহ। মাজুলীত ১,৭০,০০০ৰ ভিতৰত অৰুণোদয় দিয়া হৈছে ২৮,০০০ আৰু ৫.৫ লাখ মানুহৰ ভিতৰত অৰুণোদয় দিয়া হৈছে কেৱল আৰু কেৱল মাত্ৰ ৩৩,০০০হে। তে ইয়াক হিন্দু মুছলমান কৰিছে না উজনি নামনি কৰিছে, এই জাবেদ ইছলামে জানিব। দ্বিতীয় নম্বৰ কথা, গোটেই অসমত বসুন্ধৰা 1.0, বসুন্ধৰা 2.0, বসুন্ধৰা 3.0ত ভূমিহীন মানুহ ভূমিপট্টা দিয়া কথা আছিল। যিবিলাক মানুহ মানে খাছ লেণ্ডত আছিল, দখল স্বত্বত তেওঁলোকক ভূমি দিয়া কথা আছিল। দেখা গৈছে যে গোটেই অসমৰ মানুহ, বিশেষকৈ উজনিৰ মানুহ ভূমিপট্টা পালে। কিন্তু দক্ষিণ শালমাৰা মানকাছাৰ জিলাত যিমান এপ্লিকেশ্যন কৰা গৈছিল, যিমান আবেদন কৰা গৈছিল, সকলোবিলাকক সমূহীয়াভাৱে খাৰিজ কৰা হৈছে বা নাকচ কৰা হৈছে। বান গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে অহা ধনৰ ক্ষেত্ৰতো দক্ষিণ শালমাৰা মানকাছাৰ জিলা বঞ্চিত হোৱাৰ অভিযোগ। কৃষকে সুবিধা পোৱা নাই, কোনো উন্নয়নমূলক কাম হোৱা নাই মানকাছাৰত। সকলো ক্ষেত্ৰত সংখ্যালঘু এলেকা হোৱাৰ বাবে বঞ্চিত হোৱাৰ অভিযোগ। এছিয়ান বেংকৰ যি পইচা বানপানী আৰু গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে যিখিনি জিলা আপোনাৰ বানপানী আৰু গৰাখহনীয়াৰ মানে প্ৰতিৰোধৰ কাৰণে এছিয়ান বেংকৰ টকা পালে, কিন্তু কেৱল দক্ষিণ শালমাৰা মানকাছাৰ জিলা আমাৰ এছিয়ান বেংকৰ টকাৰ পৰা বঞ্চিত হৈ ৰল। কৃষকৰ ক্ষেত্ৰত দেখা গৈছে যে প্ৰত্যেকখন বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন এখন কৰি গোডাউনৰ ব্যৱস্থা কৰা হৈছে, যাতে কৃষকে তেওঁলোকৰ যি উৎপাদিত সামগ্ৰী সেই গোডাউনত ৰাখি তেওঁলোকে উচিত মূল্য পায়। কিন্তু দেখা গৈছে দক্ষিণ শালমাৰা মানকাছাৰত এটা গোডাউনৰ ব্যৱস্থা কৰা হোৱা নাই। প্ৰত্যেকখন জিলাতে ইনডোৰ ষ্টেডিয়াম দিয়া হৈছে, ডাঙৰ ডাঙৰ ষ্টেডিয়াম দিয়া হৈছে,
কিন্তু দক্ষিণ শালমৰা মানকাচৰত সেই দিয়া হোৱা নাই। গতিকে সমবিকাশৰ কথা যদি আমি ক'ব যাওঁ, ইয়াৰ উচ্চ শিক্ষাৰ কথাই কওক, ৰাস্তা ঘাটৰ কথা কওক, বান গৰাখহনীয়াৰ কথাই কওক, দেখা গৈছে আমি সকলো ক্ষেত্ৰতে বঞ্চিত হৈছোঁ কেৱল সংখ্যালঘু এলেকাৰ বাবে। মানকাচৰৰ ৰাজনীতিয়ে এতিয়া লৈছে ইউটাৰ্ণ। কংগ্ৰেছৰো কেইবাগৰাকীও প্ৰাৰ্থী। বিজেপি অগপৰ প্ৰাৰ্থী কোন হয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই। সময়তহে স্পষ্ট হ'ব কোনে টিকট পায়, ৰাইজে কাক আদৰি লয়। মানকাচৰৰ পৰা কবিৰ মণ্ডল, NKTV+।